কৰিব কি ক'ব কেনেকুৱা ধৰণৰ সিদ্ধি লাভ কৰিছে অকণমান সিদ্ধি লাভ কি কৰিলো নকৰিলো সেইটো বেলেগ কথা। আমি ইয়াতে আহিও প্ৰতি মাহত আহি থাকোঁ মাৰ ইয়াতে আৰু অম্বুবাচী সময়তো আহি থাকোঁ। সেইটো যে এইটো যে দৃশ্য, সেইটো যে সময়ৰ যে এটা প্ৰকৃতিৰ দৃশ্য, সেইটো আমি নিজে চকুত যে দেখিব পাওঁ, সেইটো আমি নিজক বহুত গৰ্ববোধ কৰোঁ। মানে ইয়াতে অহা বহুতখিনি মানুহ আহে, কিন্তু দুৱাৰ খোলাৰ সময়ৰ যে দৃশ্যটো, সেইটো মই মানুহ সেইটো সকলৰ নচিবত মানে ভাগ্যত নহয়। তো এইটোৰ ফিলিংটো বহুত বেলেগ আৰু বহুত ভাল লাগে। এতিয়াও বহুতখিনি বস্তু আছে যিবিলাক নিজে চাই পিনে মানে নিজে নিজে দেখিলে সেইটো গম পোৱা যায় সেইটো কি হয়। কি ক'ব কেনেকুৱা এইবাৰ কেনেকুৱা যিহেতু বহুত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। এনে গোটেইখিনি ঠিক আছে। মানুহ আহি আছে, কিছুমান মানুহ সাধুসন্ত যে সাধনা কৰে সেইবিলাক গম নাপায় আৰু সাধুসন্তবিলাক বহি থাকিলে তেওঁলোকৰ সন্মুখতে আহি বাৰ বাৰ ডিষ্টাৰ্ব কৰি আছে। আমাৰ মন্দিৰৰ পৰা ইমান ভালকে সুবিধা কৰি দিলে, চৰকাৰৰ পৰা ইমান ভালকে সুবিধা কৰি দিলে, আমাৰ কিছুমান মানুহৰ নিজৰ সংস্কাৰ, নিজৰ সংস্কৃতি আৰু নিজৰ সনাতন ধৰ্মৰ মানে যে কোনটো হয়, এইটোৰ বিশেষ মহত্ব কি, সেইটো অকণমান মানুহৰ অন্তৰত থাকিলে আৰু ভাল লাগিব। এইটো এনেকুৱা নহয় যে মন্দিৰত আহি গ'লো, ভিৰ কৰি দিলোঁ আৰু অন্তৰত একেইটাও নাই। এনেকুৱা মানে নিজৰ ধৰ্মৰ জ্ঞানটো অকণমান থাকিলে ভাল। সাধু সন্যাসীবিলাক সন্মান কৰিব যদি তোমাৰ মনত নাহে নকৰিবা, কিন্তু অসন্মান কৰাটোও বেয়া লাগে। এনে মানুহ বহুত আহি আছে। কালি ৰাতিও মই যাতে থাকিছোঁ, ৰাতি প্ৰায় 1:30-2টা মানত বাজিছে, মানুহ আহি আছে, ভাল লাগিছে। আৰু আমাৰ য়াং জেনেৰেশ্যনৰ যিটো হয়, তেওঁলোকৰ টেষ্টটো বহুত মানে জয় শ্ৰীৰাম, জয় মা কামাখ্যা, মানে তেওঁলোকৰ মুখৰ পৰা যে সেইটো ধ্বনি মাৰ কাৰণে যে ওলাই আহিছে, সেইটো কোনোবা শিকাই দিয়া নাই। তেওঁলোকৰ নিজৰ মনৰ পৰা মানে কৈ থাকে। আমি সেইটো চাওঁ, আমাৰ ভাৰতবাসীৰ মানে যিমানখিনি মানুহ আছে, আমাৰ ধৰ্মৰ একতা ঐক্যতা এনেকুৱাই আৰু আগবাঢ়ি থাক। আৰু যিমানখিনি মানুহ আছে মাৰ ইয়াতে আহিছে, নিজৰ মনৰ কিমান বিশ্বাস আৰু কিমান সপোন লৈ আহিছে, মা তেওঁলোকৰো মনোবাসনা পূৰ্ণ কৰোঁ। সেইটোৱে মই এটা সাধিকা হৈ মাৰ ওচৰতে সেইটোৱে প্ৰাৰ্থনা কৰোঁ।